আজি বহু প্ৰত্যাশিত আচলতে দিন এটা আমি সকলোৱে আজি 85 দিন ধৰি আমি ৰৈ আছোঁ সেইটো দিনৰ কাৰণে। আৰু আমি ইতিমধ্যে যিকেইজন অভিযুক্ত তেওঁলোকৰ ওপৰত FIR দাখিল কৰিছিলোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা। গতিকে যেনেকৈ আমি আশা কৰিছিলোঁ সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে। সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। আৰু খুব মানে বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SITয়ে সেইখিনি ইমান দিন ধৰি কৰিলে। গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু ৰাইজে আশা কৰা মতেই সেইখিনি ফল ওলাইছে। গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছোঁ একেধৰণে খুব ন্যায় প্ৰক্ৰিয়াটো খুব সুচাৰুৰূপে পৰিচালনা হ'ব। আৰু যিহেতু দোষী সাব্যস্ত হৈছে এতিয়া তদন্তত ওলাইছে, গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, সেইটোৱে আমাৰ কাম্য। আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোঁৱে। কোনো সাৰি যাব নালাগে আৰু সেই তদন্তৰ ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছোঁ যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকৈ পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰোঁ। আৰু পুনৰবাৰ কৈছোঁ দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আমাৰ গোটেই মানে আমাৰ ঘৰখন থানবান হ'ল, গোটেই অসমৰ ৰাইজে সেই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকৈ জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকৈ নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে, তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনিও গৈ ছিংগাপুৰত এবাৰ যাব লাগে, আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে সেয়া প্ৰতিজন অসমীয়াৰ আছে। আৰু আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন। গতিকে বেলেগকৈ যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। থেংক ইউ।